নগাঁও মহাবিদ্যালয়ত নগাঁও আৰু হুজাই জিলাৰ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে জিলা ভিত্তিত বিকশিত ভাৰত যুৱ সদন 2025 অনুষ্ঠিত। ভাৰতবৰ্ষক বিকাশৰ শিখৰত উপনীত কৰিবলৈ যুৱক যুৱতীসকলৰ অংশগ্ৰহণ আৰু প্ৰতিনিধিত্বৰ উদ্দেশ্যে 2017 চনৰ পৰাই ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সৌজন্যত যুৱ সদন অনুষ্ঠিত হৈ আহিছে। এই বৰ্ষৰ নগাঁও আৰু হুজাই জিলা সামৰি জিলা ভিত্তিত যুৱ সদন অনুষ্ঠিত হয় নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ শহীদ অনিল বৰা প্ৰেক্ষাগৃহত। দুদিনীয়া এই কাৰ্যসূচীৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ। মুখ্য বক্তা ৰূপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ পুলিন চন্দ্ৰ বৰাই। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ মাজত এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। বক্তৃতাৰ বিষয় আছিল বিকশিত ভাৰতৰ পথ প্ৰশস্ত কৰাৰ বাবে এক দেশ এক নিৰ্বাচন। এই বক্তৃতা অনুষ্ঠানত নগাঁও আৰু হুজাই জিলাৰ 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে বিকশিত ভাৰত যুৱ সদন 2025ৰ জিলা নডেল বিষয়া তথা নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰৰ NSS গোটৰ তত্ত্বাৱধায়ক ডক্টৰ ভুৱন চন্দ্ৰ চুতীয়াই। পোনপটীয়াকৈ ক'বলৈ গ'লে এইটো চৰকাৰৰ এটা বৰ সদ্ভাৱনা কাৰ্যসূচী বুলি ক'ব লাগিব, এটা সদ্ভাৱ থকা, কিন্তু বাস্তৱত ইয়াক কাৰ্যকৰী কৰিব লাগিব। বাস্তৱত কাৰণ সদায় আমি কৈছোঁ যে ইণ্ডিপেণ্ডেণ্ট থিংকিং এণ্ড ইণ্ডিপেণ্ডেণ্ট ফ্ৰী এক্সপ্ৰেছন ইজ দ্য পিলাৰ অফ ডেমক্ৰেচি। গতিকে আমি যদি ইউথ ইঞ্জিন যে ডেকা যিটো শক্তি, এই শক্তিটোক যদি আমি কামত লগাবলৈ আগবাঢ়ি যাওঁ তেনেহ'লে নিশ্চয় এইটো আদৰণীয়। আৰু আমি জানো চৰকাৰে এতিয়া যিটো আঁচনি লৈছে 18-25 বছৰৰ, এই 18-25 বছৰৰ ভিতৰত আমাৰ ৰাষ্ট্ৰৰ প্ৰায় শতকৰা 40% মানুহেই হৈছে 25 বছৰৰ ভিতৰত। গতিকে এই ডেকা শক্তিটোক যদি আমি ভালকৈ কামত লগাব পাৰোঁ আমি ৰাষ্ট্ৰ নিৰ্মাণত আমি বহুখিনি আগবাঢ়ি যাব পাৰোঁ। কিন্তু মই আকৌ কৈছোঁ যে আমি এই গোটেই কামখিনি কৰোঁতে কিন্তু চৰকাৰৰ সদ্ভাৱ আৰু সদিচ্ছাৰ প্ৰয়োজন হ'ব। উন্নয়নমূলক আঁচনিও চৰকাৰে সময়মতে প্ৰণয়ন কৰিবলৈ কিছু সময় ৰখিবলগীয়া হয়। গতিকে এক দেশ এক নিৰ্বাচনৰ দৰে ধাৰণাই এনেকুৱা প্ৰত্যাহ্বান সন্মুখীন হ'ব পাৰে। চৌপাশ সলনি কৰিছে। প্ৰযুক্তিৰ ৰূপান্তৰক আমি কিভাৱে গ্ৰহণ কৰোঁ সেইটো কিন্তু ডাঙৰ কথা। প্ৰযুক্তিৰ ৰূপান্তৰ হৈছে কিভাৱে গ্ৰহণ কৰোঁ। এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো কৃত্ৰিম বুদ্ধিমত্তা, এইটো সমাজৰ আশীৰ্বাদো হৈছে, এইটো অভিশাপো হৈছে। যি কাৰণে কি কৰিছিল 2023 চনত ইংলেণ্ডৰ তেতিয়াৰ ভাৰতীয় বংশোদ্ভৱ যিগৰাকী প্ৰধানমন্ত্ৰী আছিল ঋষি সুনক বিশ্বৰ 100জন নেতাক লৈ, বিশ্বৰ বিভিন্ন প্ৰযুক্তিবিদ্যাৰ ধন কুবেৰসকলক লৈ, বৈজ্ঞানিকসকলক লৈ এখন তাত কি কৰিছিল কনফাৰেঞ্চ কৰিছিল কেনেকৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাক মানৱৰ অকল্যাণৰ বিপৰীতে কল্যাণত প্ৰয়োগ কৰিব পাৰি। This is my third appeal. Finally, I would say that this Viksit Bharat Youth Parliament is a great opportunity for a